নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ লৰাৰ কাৰণে অনলাইন এপ্লাই চলি আছে 12 মাৰ্চৰ পৰা আপোনালোকৰ যেটো অনলাইন এপ্লাইটো চলি আছে লাষ্ট ডেটটো হৈ গল 10 এপ্ৰিললৈকে আপোনালোকৰ এপ্লাই কৰি থাকিব পাৰিব জুৰহাট এয়াৰৰ আন্ডাৰত আমাৰ আপাৰ আসামৰ যিমান কেইখন ডিস্ট্ৰিক্ট আছিল তাৰ পিছত নাৰেংগী এয়াৰৰ আন্ডাৰত লোৱাৰ আসামৰ যিমানখিনি ডিস্ট্ৰিক্ট আছে তাৰ উপৰিও সেন্ট্ৰেল আসামৰ শিলং এয়াৰৰ আন্ডাৰত যিমান কেইখন ডিস্ট্ৰিক্ট আছে প্ৰতিখনে অলৰেডি অনলাইন এপ্লাই চলি আছে আপোনাৰ লাষ্ট ডেট হৈ গল 10 এপ্ৰিল যদি আপোনালোকৰ 17 বছৰৰ পৰা 21 বছৰৰ ভিতৰত যদি বয়স আছে আৰু আপোনালোকে জলদি এপ্লাই কৰক আৰু মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব 8 পাস কৰিলেও পাৰিব হাই সেকেন্ডাৰী ফাৰ্স্ট ডিভিজন থাকিলেও ক্লাৰ্ক টেকনিক্যাল নাৰ্সিং এসিস্ট্যান্টত এপ্লাই কৰিব পাৰিব জিডিত এপ্লাই কৰিবলৈ গম পায় মই আগত অলৰেডি ভিডিও বনাই দিছো 45% লাগে প্ৰতিটো সাবজেক্টত 33 লাগে 10 পাস 8 পাস স্টেটমেন্টৰ ঠিক হেইদৰে প্ৰতিটো সাবজেক্টত 33 মাৰ্ক থাকিব লাগিব সিম্পল 8 পাস বা 10 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া মোস্ট ইম্পৰ্টেন্ট কথাটো হ'ল সোয়ালিয়ে যেহেতু কমেন্ট কৰিছে দাদা ইণ্ডিয়ান আৰ্মি যিখিনি পোষ্ট অনলাইন এপ্লাই চলি আছে তাত সোয়ালিয়ে এপ্লাই কৰিব পাৰে নে নোৱাৰে ভিডিওটো হেখলৈকে চাব বৰ্তমানে সোয়ালি এপ্লাই চলিছে নাই চলা কেতিয়া চলিব গুটেখিনি তথ্য জানিব পাৰিব ভিডিওটো হেখলৈকে চাব প্ৰথম কথা হ'ল ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ সোয়ালি সিলেকশন প্ৰসেসটো মই অকমান কৈ লৈছো আপোনালোকে সোয়ালি অনলি জিডি পোষ্ট ওলাই কোনো ট্ৰেডমেন হক বা 8 পাস স্টেটমেন্ট 10 পাস স্টেটমেন্ট টেকনিক্যাল নাৰ্সিং এসিস্ট্যান্ট এনেকুৱা ধৰণৰ কোনো বৰ্তমানলৈকে সোয়ালি পোষ্ট ওলোৱা নাই সোয়ালি অগ্নিবীৰৰ অনলি জিডি পোষ্টতহে এপ্লাই কৰিব পাৰে যেটো নেকি OWMP বুলি কয় ওমেন মিলিটাৰী পুলিচ বুলি যেটো কয় হে অগ্নিবীৰ আন্ডাৰত ওলাই সোয়ালি আৰ্মি কাৰণে তাত আপোনালোকে এপ্লাই কৰিবলৈ প্ৰথম ইম্পৰ্টেন্ট কথা হ'ল মেট্ৰিক পাস কৰিব লাগিব মেট্ৰিক আপোনালোকে সিম্পল পাস কৰিলে নহব মেট্ৰিকত আপোনাৰ মিনিমাম 45% মানে আপুনি সেকেন্ড ডিভিজন পাব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু তাৰ উপৰিও আপোনাৰ প্ৰতিটো সাবজেক্টত লৰাৰ নিচিনা একেই সোয়ালি 33 কে মাৰ্ক থাকিব লাগিব কোৱালিফিকেশনটো ক্লিয়াৰ হৈ গল তাৰ পিছত হৈ গল জিডি পোষ্টে ওলাই অনলি কোনো ট্ৰেডমেন টেকনিক্যাল পোষ্ট ওলাই 45% লাগিব মানে মোটামুটি আৰু আপোনাৰ সেকেন্ড ডিভিজন হ'ব লাগিব আৰু আপোনালোকৰ প্ৰতিটো সাবজেক্টত 33 নম্বৰকে ওপৰত হ'ব লাগিব তেতিয়া সোয়ালিয়ে এপ্লাই কৰিব পাৰিব তাৰ পিছত আহিলে মোস্ট ইম্পৰ্টেন্ট হাইট ফিজিক্যালৰ হাইট যেটো সোয়ালি লাগিব কোনো ধৰণৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত আপোনালোকৰ এসসি এসটি ইডব্লিউএস ওবিসি এখিনি সিস্টেম নাই ডাইৰেক্ট আপোনালোকৰ হাইট সকলোৱে আপোনালোকৰ থাকিবলৈ অল ইণ্ডিয়াৰ কাৰণে হাইটটো লাগে 162 সেন্টিমিটাৰ সোয়ালি হাইট লাগে কিন্তু আমাৰ নৰ্থ ইষ্ট যেনে অসম অৰুণাচল প্ৰদেশ নগালেণ্ড মণিপুৰ মিজোৰাম সিকিম মানে যিমান কেখন নৰ্থ ইষ্টৰ ষ্টেট আছে তেওঁলোকৰ কাৰণে হাইটটো লাগে 158 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ ৰিলেক্সেশন আছে সোয়ালি আমাৰ অসমৰ সোয়ালিৰ কাৰণে আপোনাৰ হাইট 158 সেন্টিমিটাৰ কম্পালসৰি থাকিবই লাগিব তেতিয়াহে আপোনালোকে পাস কৰিব হাইটত তেতিয়াহে আপোনালোকে এপ্লাই কৰি লাভ হ'ব আপোনালোকে হাইটটো চেক কৰি ল'ব তাৰ পিছত যদি হাইট 158 সেন্টিমিটাৰ আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব প্ৰথমতে যেহেতু এক্সামে হ'ব এক্সাম কোৱালিফাই কৰাৰ পিছতে আপোনালোকক ফিজিক্যাল টেষ্ট দিবলৈ মাতিব হাইটটো প্ৰথমতে চাব 158 সেন্টিমিটাৰ সোয়ালি হাইট লাগিব তাৰ পিছত ৰানিং হ'ব সোয়ালি 1600 মিটাৰ টাইমিং থাকিব 8 মিনিটৰ ভিতৰত কমপ্লিট কৰিলে আপুনি যেনে পাস কৰিব আগতে যেটো সিস্টেম দিছিল আৰু এতিয়া অফিচিয়েল নটিফিকেশন আহিলেহে গম পোৱা হ'ব যেটো অগ্নিবীৰ লৰাৰ নটিফিকেশনৰ ৰানিং টাইমটো বঢ়াই দিলে আগতে 5:45 আছিল এতিয়া 6 মিনিট 12-15 সেকেন্ড লৈকে কৰি দিলে এটো আগৰ নিয়ম মতে কৈছো সোয়ালি আপোনালোকৰ 1600 মিটাৰ টাইমিং দিছিল 8 মিনিট আপুনি যদি 7 মিনিট 30 সেকেন্ডৰ ভিতৰত যদি সোমাই তেতিয়া আপুনি 60 ভিতৰত 60 নম্বৰ পায় আৰু 8 মিনিটৰ ভিতৰত যদি যেনতেনে সোমাই তেতিয়া মানে 30 বা 8 মিনিটৰ ভিতৰত সোমালে আপুনি 48 নম্বৰ পাইছিল এবাৰ যদি চেঞ্জ হয় যেতিয়া অফিচিয়েলি নটিফিকেশন আহিব তেতিয়া আমি গম পাম ৰানিং টু টাইম বঢ়াইছে নেকি কমাইছে নেকি এতিয়া কথাটো হ'ল আপোনালোকৰ তাৰ পিছতে লং জাম্প হ'ব লং জাম্প 10 ফুট মাৰিব লাগিব সোয়ালি আৰু হাই জাম্প হ'ব 3 ফুট 3 ফুট হাই জাম্প মাৰিব লাগিব তাৰ উপৰিও এটা বস্তু যোৱাবাৰ নটিফিকেশনত লিখা নাছিল যেটো সোয়ালিৰ বিম মানে সাইনিং যেটো মাৰিবলৈ হেতু লিখা নাছিল কিন্তু যিখিনি সাবস্ক্ৰাইবাৰ আছে মই ইনফৰমেশন পাইছো তেওঁলোকে সকলোখিনি কোৱালিফাই কৰি আছে বৰ্তমান ৰিজাল্ট অহা নাই বিমো 3টা মাৰিবলৈ দিছে সিনাপটো আপুনি 3টা সোয়ালিয়ে মাৰিব পাৰিব তেতিয়াহে ফিজিক্যাল পাস কৰিব এতিয়া কথা হ'ল এপ্লাই কেতিয়া হ'ব সোয়ালি বৰ্তমানলৈকে মই যিমান অফিচিয়েল ওয়েবসাইটত খুব ধুনিয়াকৈ চেক কৰি চালো আপোনালোক কমেন্টবোৰ পায় তোমালোকৰ কমেন্টখিনি পায় সোয়ালি বৰ্তমানলৈকে এপ্লাই নটিফিকেশন অহা নাই এপ্লাই ষ্টাৰ্ট হোৱা নাই আৰু এটা মোস্ট ইম্পৰ্টেন্ট কথা হ'ল যি সকলে 2024
24ত কোৱালিফাই হৈ আছে ছোৱালী আমাৰ অসমৰ লগতে নৰ্থ ইষ্টৰ যেহেতু গুৱাহাটী নাৰেংগীতে হৈছিল মোৰ চিনাকিও আছে আপোনাৰ সাবস্ক্ৰাইবাৰ আছে ভণ্টি এগৰাকীও পাছ কৰি আছে তেওঁলোকৰ বৰ্তমানলৈকে ৰিজাল্টে অহা নাই আৰু ৰিজাল্টটো অফিচিয়েল ৱেবছাইটত মই বাৰে প্ৰতি চেক কৰি আছো যেহেতু লৰাৰ নটিফিকেশ্যন আহি গ'ল ৰিজাল্টটো বৰ্তমানলৈকে অহা নাই কি কৰিব এটা ৰিজাল্ট কেতিয়া আহিব ৰিজাল্টটো কেতিয়া আহে এতিয়া ক'ব নোৱাৰি তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিলেহে গম পোৱা যাব সেইকাৰণে আপোনালোকে যিটো ইমেইল আইডি দিছিলে ছোৱালী যদি কোৱালিফাই হৈ আছে আপোনালোক ফিজিকেল টেষ্ট মেডিকেল এক্সাম যদি কোৱালিফাই হৈ আছে কোনোবা ছাবস্ক্ৰাইবাৰ তেন্তে তোমালোকে নিজৰ যিটো ইমেইল আইডি আছে সেইটো ৰেগুলাৰ ভিজিট কৰি থাকিবা ৰেগুলাৰ মানে যেতিয়া মন যায় তেতিয়া চাই থাকিবা হয়তো অফিচিয়েল ৱেবছাইটৰ ৰিজাল্টটো মুকলি কৰাটো কৰিব কিন্তু নকৰি তোমালোকৰ যিসকল কোৱালিফাই হ'ব এপইণ্টমেণ্টৰ কাৰণে জয়নিঙৰ কাৰণে তেওঁলোকৰ মেইলত মেছেজ পঠিয়াই দিব পাৰে সেইকাৰণে মেইলটো চেক কৰি থাকিবা সদায় ৰেগুলাৰ বাই চান্স আগত তেনেকুৱা হ'ল মোৰ এজন ঘৰৰ ওচৰৰ ভাইটি এটা এক্সাম কোৱালিফাই হৈছিলে লিষ্টত নাম নাহিছিলে কিন্তু অলপ দিনৰ পিছত মেইল আহিছিলে মেইলটো চেক নকৰিলে এইবাৰ মানে আজি দুদিনমানৰ আগত এপ্লাই কৰোঁতেহে মেইলটো চাইছে তেতিয়া মেইলত এডমিট কাৰ্ড পঠিয়াইছিলে হয়তো অগ্নিবীৰৰ আকৌ পুনৰ ছেকেণ্ড লিষ্ট মাৰিছিলে তাকে অফিচিয়েল ৱেবছাইটত নিদিলে কিন্তু মেইলত এডমিট কাৰ্ড পঠিয়াইছিলে সেইটো মূৰ্খামি কৰিলে এক্সাম পাছ কৰিছিলে ফিজিকেল টেষ্ট দিবলৈ নগ'ল সেইকাৰণে তোমালোক ছোৱালী যদি পাছ কৰি আছা ফিজিকেল মেডিকেল এক্সাম তোমালোকে মেইলটো ৰেগুলাৰ মানে চাই থাকিবা তাত হয়তো আহি যাব পাৰে কিবা আপডেট মানে ৰিজাল্ট যদি পাছ কৰা হয়তো কোৱালিফাই মেইল আহি যাব পাৰে তাৰপিছত কথা হ'ল নেক্সট ভেকেঞ্চি কেতিয়া অলপ এতিয়া মই ক'লোৱে ছোৱালী যিহেতু 2024 খিনিয়ে বৰ্তমানলৈকে জইনিং হোৱা নাই সেইকাৰণে অলপ লেট হ'ব পাৰে বা সোনকালেও এপ্লাই হৈ যাব পাৰে মই যে অফিচিয়েল ৱেবছাইট ৰেগুলাৰ চায়ে থাকোঁ যেতিয়াই আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হয় ছোৱালী অগ্নিবীৰৰ কাৰণে তেতিয়াই মই লগালগ ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এতিয়ালৈকে কোনো ধৰণৰ আমাৰ অসমৰ ছোৱালী এপ্লাই ষ্টাৰ্ট হোৱা নাই অগ্নিবীৰৰ কাৰণে এইখিনি কমেণ্টটো নিশ্চয় ক্লিয়াৰ হৈ গ'ল ৰিজাল্ট কেতিয়া গম পালে চিলেকশ্যন প্ৰচেছ কিমান কি হয় গম পালে আৰু ইয়াত এপ্লিকেশ্যন ফিজো কাটিব লাগিব ল'ৰা ছোৱালী কোনো কথা নাই ছোৱালীও 250 টকা এপ্লিকেশ্যন ফিজ এপ্লাই কৰোঁতে কাটিব লাগে ইয়াত SC ST OBC ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ লগত কোনো ছিষ্টেম নাই এইখিনিয়ে আৰু ইণ্ডিয়ান নেভিৰ কাৰণে এপ্লাই চলি আছে ল'ৰা ছোৱালী সকলোৰে কাৰণে ইণ্ডিয়ান আৰ্মি ল'ৰাৰ কাৰণে গোটেইকেইটাই আৰু যোৰহাটে আৰু শ্বিলঙে আৰু নাৰেংগী আৰু গোটেইকেইটা অনলাইন এপ্লাই চলি আছে লাষ্ট ডেট হ'ল 10 এপ্ৰিল আৰু ইণ্ডিয়ান আৰ্মি JSU জুনিয়ৰ কমিশ্যনাৰ অফিচাৰ অলপ হাই কোৱালিফিকেশ্যন লাগে যদি এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন আছে আগৰ ভিডিঅ'কেইটা চাই ল'বা আৰু এপ্লাই চলি আছে 10 এপ্ৰিলে লাষ্ট ডেট দুটা পোষ্টত এপ্লাই চলি আছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ল'ৰাৰ কাৰণে সকলো ডিষ্ট্ৰিক্টৰ সকলো ল'ৰাই এপ্লাই কৰিব পাৰে আমাৰ অসমৰ আৰু JSU জুনিয়ৰ কমিশ্যনাৰ অফিচাৰো অনলাইন এপ্লাই চলি আছে কিন্তু তাত অলপ হাই কোৱালিফিকেশ্যন লাগে এই ভিডিঅ'কেইটা চাই ল'বা আৰু ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিবা যিসকলে এপ্লাই কৰিম বুলি ভাবিছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ বা ইণ্ডিয়ান আৰ্মি যোৱাৰ ইচ্ছা আছে তেওঁলোকে এপ্লাই কৰি তেওঁলোকৰ সপোনটো দিঠা কৰিব পাৰিব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID আছে ফ'ল' কৰি ৰাখিবা হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা টেলিগ্ৰাম চেনেল ছাবস্ক্ৰাইব কৰি ল'বা এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনবোৰ পাই থাকিবৰ বাবে আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি লাইক কৰি দিবা সকলোলৈকে শ্বেয়াৰ কৰিবা অকণমান তেতিয়া ভাল লাগিব আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ